हेलो गाइस की खबर आपनालोकर आशा करूँ सकलोरे भाल बियार पिছত मैं प्रथमबार मानुजনৰ ঘৰত এটা কেক বনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা হৈছে জনাব এয়া মই কেক বেকিং কৰি এতিয়া লেয়াৰ কাটিব লৈছোঁ এটা কথা মন কৰিব বেছি কেকটো গৰম হৈ থাকিব নালাগে ঠাণ্ডা কৰি পেলাই আপোনালোকে লেয়াৰবোৰ কাটিব তেতিয়া লেয়াৰবোৰ ধুনীয়াকৈ ওলায় মোৰ অলপ গৰম হৈ আছিলে সেইকাৰণে অকণমান কাটিবলৈ অসুবিধা হৈছিল আপোনালোকে একেবাৰে ঠাণ্ডা কৰি পেলাই কাটিব মোৰ লেয়াৰখিনি ৰেডি হৈ গ'ল ডেক'ৰেশ্যনৰ কাৰণে এতিয়া মই ক্ৰীমখিনি বনাই আছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকক ময়ো তেনেধৰণে কেক ডেক'ৰেশ্যন মোৰ ক্ৰীমখিনিও ৰেডি হৈ গ'ল এতিয়া মই কেকটো ডেক'ৰেশ্যন কৰিব লৈছোঁ প্ৰথমতে আপোনালোকে কেক বৰ্ডখনত অকণমান ক্ৰীম দি ল'ব তাৰপিছত লেয়াৰখিনি আপোনালোকে দিব তাৰপিছত আপোনালোকে এয়া মই দেখিছে আজি ক্ৰীম দিলোঁ তাৰপিছত লেয়াৰ এতিয়া দিব লৈছোঁ মই চুগাৰ চিৰাপ দি আছোঁ দেখিছে আপোনালোকে তেনেকৈ চুগাৰ চিৰাপ দি ল'ব মোৰ বিশেষ বস্তুখিনি ইয়াত নাছিলে মোৰ মাৰ ঘৰত আছে সেইকাৰণে মই যোগাৰ কৰি পেলাই চামুচেৰে এনেকৈ দিছোঁ তাৰপিছত এতিয়া মই ক্ৰীমখিনি দিম মোৰ কেকটো এতিয়া ৰেডি হৈ গ'ল অকল ওপৰৰ ডিজাইনটো বাকী আছে সেইটো ভাবিছোঁ মই গোলাপ ফুলৰ ডিজাইনেই বনাই দিওঁ এতিয়া মই গিলাচত এনেদৰে পাইপিং বেগৰ সৈতে ক্ৰীমখিনি ভৰাই লৈছোঁ এনেকুৱা ট্ৰিক কোনে কোনে কৰে জনাবচোন এনেদৰে ভৰালে পাইপিং বেগত এক্সট্ৰাকৈ ক্ৰীমবোৰ য'ত ত'ত লাগি নাযায় ধুনীয়াকৈ সোমাই যায় এতিয়া মই ফুলপাহ বনাব লৈছোঁ কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ চাই থাকক এনেদৰে ওপৰলৈ ক্ৰীমখিনি কৰি নিব তাৰপিছত আপোনালোকে ইউ ডিজাইনত ওপৰৰ পৰা তললৈ টানি দিব তলৰ পৰা ওপৰলৈ আকৌ তললৈ টানি দিব এনেদৰে লাহে লাহে আপোনাৰ এটা এটাকৈ এবাৰকৈ লাহে লাহে কৰি যাব তাৰপিছত দেখিব আপোনাৰ ফুলপাহ সম্পূৰ্ণ হৈছে ইয়াত দেখিছে ফুলৰ ডিজাইনটো উঠিছেই সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে এনেধৰণে কৰি যাব এতিয়া মই ফুলপাহ ওপৰত দিবলৈ ৰেডি কৰিছোঁ দেখিছে আপোনালোকে এতিয়া মই কাটি পেলাই ওপৰত লাহেকৈ ফুলপাহ বহুৱাই দিম আপোনালোকেও এনেকৈ আলাসত কামবোৰ কৰিব কাৰণ কেকটো অলপ যদি আপোনালোকে ক'ৰবাত কিবা এটা আগ কৰে সেইটো বেয়া হৈ যায় আকৌ বহুত কষ্ট কৰিব লাগে এনেদৰে আপোনালোকে লাহে লাহেকৈ কৰিব একেলগে চাৰিবাৰমান দি দিয়া আৰু সৰুকৈ মাইকপাত দি দিওঁ হ'ব দে ফাইনেলি মোৰ কেকটো ৰেডি হৈ গ'ল আৰু আপোনালোকে সকলোৱে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে আজিলৈ ইমানেই বাই